একাধারে পণ্ডিত, রাজনীতিবিদ, উকিল, এইজন্য মহান ব্যক্তি যুৱকসকলৰ লগত খেলা-ধূলা কৰি বেছি সময় কটাইছিল। যুৱকসকলৰ মাজত তেওঁ নেহেৰু খুৰাৰূপে পৰিচিত আছিল। তেখেতৰ জন্মদিন 14 নৱেম্বৰ তাৰিখটো শিশু দিৱস হিচাপে পালন কৰা হয়। এইখিনিতে কৈ মই মোৰ সম্পত্তি সামৰণি মাৰিলোঁ। নেক্সট আৰু কোন আছে আহা? ছোৱালী বাৰৰ পৰা এতিয়ালৈকে অহা নাই আহা? নাম মাতিব লাগে নেকি? ছয়তে আহা। মোৰ নাম মোহাম্মদ আসিফউদ্দিন। মই অষ্টমমান শ্ৰেণীত পঢ়ো। মই পণ্ডিত জৱাহৰলাল নেহৰুৰ বিষয়ে দুআষাৰ ক'বলৈ আহিছোঁ। মাননীয় আজিৰ সভাৰ সভাপতি তথা আমাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ সৰু ডাঙৰ ভাই ভণ্টিসকল, আপোনালোকে জানে যে আজি 14 নৱেম্বৰ শিশু দিৱস, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন। এইজন মহান ব্যক্তিৰ 1889 চনৰ 14 নৱেম্বৰৰ দিনা উত্তৰ প্ৰদেশৰ এলাহাবাদ নামে ঠাইত জন্ম হৈছিল। তেওঁৰ পিতৃ মতিলাল নেহৰু আৰু মাতৃ আছিল স্বৰূপৰাণী নেহৰু। নেহৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰুতৰতা আছিল। তেখেতে স্বাধীনতা সংগ্ৰামৰ কাৰণে কাৰাবাসো কাটিছিল। তেখেতে এজন উকিল আৰু ৰাজনীতিবিদ পুৰুষ আছিল। পিতৃৰ আদৰ্শই তেখেতক আগুৱাই লৈছিল। ৰাইজৰ প্ৰতি তেখেতৰ পৰম শ্ৰদ্ধা আৰু মৰম চেনেহ আছিল। ভাৰতে তেখেতক এজন গুণী জ্ঞানী মন্ত্ৰী হিচাপে শ্ৰদ্ধা ভক্তি কৰিছিল। পণ্ডিত জৱাহৰলাল নেহৰুৱে দেশৰ শিশুসকলৰ লগত বেছি সময় কটাইছিল আৰু বৰ ভাল পাইছিল। সেইকাৰণে তেখেতৰ জন্মদিন 14 নৱেম্বৰ দিনটো ভাৰতবৰ্ষত শিশু দিৱস হিচাপে পালন কৰা হয়। এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ।